আমি নিৰ্বাচনক লৈ চিন্তা কৰা নাই একাৰণে প্ৰতিটো দিনে আপোনালোকে চিন্তা কৰক এই কোচ ৰাজবংশী মানুহখিনি আজি ইমান দিন বিপদত পৰি আছিল তেওঁলোকৰ কাৰণেতো কোনেও চিন্তা কৰা নাছিল বোলে অসমীয়া ভাষাৰ মৰ্যাদা কোনেওতো চিন্তা কৰা নাছিল গতিকে প্ৰতি সপ্তাহতেতো আমি একোটা ভাল খবৰ আপোনালোকক শুনাম গতিকে ৰাইজেতো আমাক সমৰ্থন কৰাটো স্বাভাৱিক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে ওয়াকফ বিল পাছ হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে গতিকে ৰাইজৰ আস্থা আছে খালি মই এটাই দুখ পাইছো যে এই ওয়াকফ বিল এমেন্ডমেন্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এজন সংসদে যিটো কলে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজে লজ্জিত অনুভৱ কৰিছো অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰা ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গ'ল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছো গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱা এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে